এইকেইদিন প্ৰচণ্ড গৰম পৰিছে। গৰমৰ এই দিনকেইটাত আমি সততে শুনা এটা বাক্য হৈছে ৰ'দত বাহিৰলৈ নোলাবা। ঘৰৰ মা দেউতাৰ পৰাই হওক বা লগৰ বন্ধু বান্ধৱৰ পৰাই হওক নাইবা আত্মীয়ৰ পৰাই হওক কোনোবা প্ৰচণ্ড গৰমৰ এই দিনকেইটাত আপুনিও হয়তো এই বাক্যটো বহুবাৰ শুনিছে, ৰ'দত বাহিৰলৈ নোলাবা। এই বাক্যটোক যদি আমি ইংৰাজীত ক'বলগীয়া হয় কেনেকৈ ক'ম? এতিয়া আপোনালোকৰ বহুজনে হয়তো ভাবিছে যে ৰ'দ বুলি ক'লে আমি ছানলাইট বা ছানশ্বাইন এই শব্দ দুটা ব্যৱহাৰ কৰিব লাগিব। বাক্যটো যদি এনেকৈ কোৱা হয়, ডোণ্ট গ' আউট ইন দ্য ছানলাইট নাইবা ডোণ্ট গ' আউট ইন দ্য ছানশ্বাইন, এই বাক্য দুটাক আমি ভুল বুলি ক'ব নোৱাৰোঁ। ব্যাকৰণগতভাৱে বা গ্ৰামেটিকেলি যদি আমি চাবলৈ যাওঁ তেনেহ'লে বাক্য দুটা শুদ্ধ। কিন্তু ছানলাইট আৰু ছানশ্বাইন এই শব্দ দুটাৰ অসমীয়া অৰ্থ কেনেধৰণৰ সেয়া আমি এবাৰ চাব লাগিব। ছানলাইট বুলি ক'লে আমি বেলিৰ পোহৰ বা সূৰ্যৰ পোহৰকহে বুজি পাওঁ, আনহাতে ছানশ্বাইন শব্দটোৱে বেলিৰ পোহৰৰ যি উজ্জ্বলতা, যি গ্ল' সেয়াহে বুজায়। কিন্তু আমি অসমীয়াত বাক্যটো কৈছোঁ ৰ'দত বাহিৰলৈ নোলাবা, যিটো অৰ্থত আমি ৰ'দ শব্দটো বাক্যটোত ব্যৱহাৰ কৰিছোঁ। যে ৰ'দ বুলি ক'লে আমি কি বুজি পাওঁ? কেৱল বেলিৰ পোহৰ বা বেলিৰ পোহৰৰ উজ্জ্বলতাই নহয়, ছানলাইট বা ছানশ্বাইনেই নহয়, সেই পোহৰৰ লগতে সাংঘাতিক উত্তাপ, সাংঘাতিক গৰম, য'ত ওলালেই আমি ঘামি জামি অৱস্থা নাইকিয়া হৈ যোৱাৰ এটা অৱস্থা, সেইখিনিহে বুজি পাওঁ। ৰ'দ বুলি ক'লে আমি সেয়াহে বুজি পাওঁ। গতিকে যি অৰ্থত বাক্যটোত ৰ'দত বাহিৰলৈ নোলাবা বুলি কোৱা হৈছে, সেই অৰ্থৰ পৰা এই ৰ'দ বুলি কওঁতে ছানলাইট বা ছানশ্বাইন বুলি কোৱাতকৈ অকল ছান বুলি ক'লেহে বেছি শুদ্ধ বা ইংৰাজীত ক'বলৈ গ'লে নেচাৰেল হয়। গতিকে আমি বাক্যটো ইংৰাজীত এনেকৈ ক'ব পাৰোঁ যে ৰ'দত বাহিৰলৈ নোলাবা, ডোণ্ট গ' আউট ইন দ্য ছান। সেইটোহে বেছি নেচাৰেল বা ষ্টেণ্ডাৰ্ড ইংৰাজীত ক'বলৈ গ'লে। সূৰ্য বা বেলি বুলি ক'লে ইংৰাজীত ছান, আমি সকলোৱে জানো। আজিৰ দেওবৰীয়া ১.৫ মিনিটত আমি এইটো কথা শিকিছোঁ যে ৰ'দ বুলি ক'বলৈও আমি ইংৰাজীত ছান শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে ৰ'দত বাহিৰলৈ নোলাবা, ডোণ্ট গ' আউট ইন দ্য ছান, অৰ্থাৎ বেলি মানেও ছান, ৰ'দ মানেও আমি ছান বুলি ক'ব পাৰোঁ।